মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে কমেণ্ট কৰি সুধি আছে বা হোৱাটছআপ মেছেজ কৰি সুধি আছিলে যে আমি NMMS এক্সামৰ ৰিজাল্টটো এতিয়ালৈকে কিয় চাব পৰা নাই, যিহেতু এডমিট কাৰ্ডখনত ধুনীয়াকৈ লিখা আছিলে 7 নম্বৰত যে ৰিজাল্ট উইল বি ডিক্লেয়াৰ বিফ'ৰ 15 ফেব্ৰুৱাৰী 2024। যোৱাকালিৰ আগতে ৰিজাল্টটো দিয়াৰ কথা আছিলে আৰু কিন্তু ৰিজাল্টটো এতিয়ালৈকে দিয়া নাই। লগতে বহুতো ছাত্ৰ-ছাত্ৰীয়ে সুধি আছিল যে ৰিজাল্টখিনি আমি কোনকেইটা ৱেবছাইটত চাব পাৰিম। তো ৰিজাল্টখিনি চাবৰ কাৰণে এটা মোবাইল এপ আছে, এই এপটোৰ নাম হৈছে বিদ্যাৰ্থী। কিন্তু এই এপটো বহুত পুৰণা হয়, সকলো মোবাইলতে এই এপছটো মানে অপেন নহয় বা ডাউনলোড নহয়, ঠিক আছে। গতিকে তোমালোকৰ আন কেইটামান ৱেবছাইট আছে, ৱেবছাইটকেইটাৰ নাম হৈছে মাধ্যমিক assam.gov.in assam.gov.in আৰু bidyarthi.co.in এইকেইটা ৱেবছাইটত গৈ তোমালোকে ৰিজাল্টটো চাব পাৰিবা। এতিয়া ৰিজাল্টটো দিছে নে নাই, গতিকে ইয়াত চোৱা লিখা আছে ৰিজাল্ট অফ NMMS এক্সাম 2023 উইল বি ডিক্লেয়াৰ্ড ইন মাৰ্চ 2024। ফেব্ৰুৱাৰীৰ 15 তাৰিখৰ ভিতৰত দিয়াৰ কথা আছিলে, কিন্তু ইয়াত আকৌ উল্লেখ কৰিছে যে মাৰ্চ মাহতহে তোমালোকে ৰিজাল্টটো তোমালোকে চাব পাৰিবা, ঠিক আছে। আমি যদি ইয়াতে ৰিজাল্ট ছেকশ্যনতো গৈ চাওঁ, ইয়াতে ৰিজাল্টত গৈ চাওঁ, ইয়াতেও আপডেট হোৱা নাই আৰু মাৰ্চ মাহত তোমালোকে ৰিজাল্টটো চাব পাৰিবা। যদিহে তোমালোকে ৰিজাল্ট দিয়াৰ সময়ত কেনেদৰে চাব লাগে নাজানা, তোমালোকে কমেণ্ট কৰিবা, মই তোমালোকৰ ৰিজাল্টটো চাই দিবলৈ চেষ্টা কৰিম, ঠিক আছে। আৰু কিবা যদি তোমালোকে অসুবিধা পোৱা, ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেচবুক পেজ, হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলত ফ'ল' কৰি ল'বলৈ নাপাহৰিবা। ৰিজাল্ট দিয়াৰ লগে লগে তাত মই তোমালোকৰ বাবে PDF-টো আপলোড কৰি দিম, ঠিক আছে। তাত গৈ তোমালোকে চাব পাৰিবা আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ঠিক আছে। 2023 18 নৱেম্বৰত হৈছিলে এক্সামটো, ছেটাৰডেৰ দিনাখন, আৰু মাৰ্চৰ মাহত দিব। ডাইৰেক্ট ডেটটো উল্লেখ কৰা নাই এতিয়ালৈকে, 2024 মাৰ্চ মাহত ৰিজাল্টটো তোমালোকে চাব পাৰিবা। যদিহে তোমালোকক ৰিজাল্টটো চাই দিব লাগে, তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবা, মই চেষ্টা কৰিম তোমালোকক ৰিজাল্টটো চাই দিব।